তমেব মাতা সপিতা তমেব বন্ধু সখা তমেব বিদ্যা দ্রবিণং তমেব অধ্যং মম দেব নমো ব্রহ্মণ্য হিতায়েশ জগদিতাই কৃষ্ণাই গোবিন্দায় নমো নমঃ। কৃষ্ণায় বাসুদেবৈ দৈবকী নন্দনায় চ নন্দগোপকুমারয় গোবিন্দায় নমো নমঃ। নমো পঙ্কজনাভায় নমো পঙ্কজমালিনে নমো পঙ্কজনেত্রায় নমস্তে পঙ্কজে নাগ্নায়ে বসুদেবং সুতং কৃষ্ণং কংসচানুর্মর্দনম দেবকী হৃদয়ানন্দং কৃষ্ণ বন্দে জগৎ গুরুম। হরিরাম রাম রাম। আরম্ভ করো না আরম্ভ করো। সপ্তমলক্ষীকান্তে ঈশ্বর ভকতি সর্বশেষে অর্জুনত কহিলা প্রকৃতি মৌর্যা শক্তমান পার্থ যুগং যমাদশ্রয় অহং রহস্রয় সমগ্রম মাং যথা যাজ্ঞসিতস্যুনং গোপীৰ মানস পূৰ্ণ কৰিলন্ত হৰি তান চৰণত বন্ধু প্ৰদক্ষিণ কৰি হে ৰাম সস্তায় আধ্যায়ন্তে কহি লন্ত হৰি কেৱল ভজই মুক এক নিষ্ঠা কৰি হে ৰাম শ্ৰদ্ধায়ে ভজন মন হয়ায়ু পৰাম সেইতো পৰম ভক্ত অতি অনুপম হে ৰাম সগুণ নিৰ্গুণ জ্ঞানে কহিলো বিস্তৰ সপ্তমত ভকতি কহিবু ঈশ্বৰৰ হে ৰাম মোহতে আশ্ৰয় মোতে নিবেশিব মন ভজয় ভজয় অভ্যাসে হইব অনন্য শৰণ হে ৰাম অসংখ্যয়ে সমগ্ৰে জানি মোক পুন সপ্তমে কহিবু তাক অজানি বাই অৰ্জুন হে ৰাম যাহাকে জানিলে জানি বাক নজানই অজিমতে ঈশ্বৰময়ী
অশুনা ধন জয়ী হে ৰাম জ্ঞান পক্ষে মনে মনে ব্ৰহ্ম ৰাম চিন্তয় মাতৰ ভক্তি পক্ষে সমভিত অহৈব ঈশ্বৰৰ হে ৰাম স্থাৱৰ জগম্ব আদি সকল সংসাৰ অমুক ভজিবাৰ যাৰ ও আছে অধিকাৰ হে ৰাম অসংখ্যতে জীৱ আছে অসংসাৰ ভিতৰে অমনুষ্য ভজয় আনে অভজি নপাৰে হে ৰাম মোৰ ভক্তি বিনা কদা চিত নাহি জ্ঞান ও এতেকে মনুষ্য জন্ম ও দেৱতা প্ৰধান হে ৰাম দেৱে বোলে ভাৰত অবৰশীৰ নৰ হ'ব ও ৰাম কৰ্ম কৰি ঈশ্বৰৰ অচৰ বুজিব হে ৰাম কৰ্ম কৰি ঈশ্বৰৰ চৰণ বুজিব হয় এতিয়া তাৰমানে আমাৰ কামটোৱে তাৰমানে প্ৰধান আৰু তাৰমানে কৰ্ম বিনা মানুহ জীৱনত তাৰমানে মূল্য নাই তাৰমানে কৰ্মই হয়নে ন অঁ মানে কৰ্ম নকৰিলে আকৌ ধৰ্ম নাই সেইটোৱে আৰু অঁ হ'ব তাৰমানে মানুহৰ জীৱনটোৰো আপোনাৰ এইটোৱে তাৰমানে সাৰ্থক মানে জন্মৰ পৰা মৃত্যুলৈকে আপোনাৰ কামটোৰ বিনাই তাৰমানে আপোনাৰ মানুহৰ জীৱনটোৱে অৰ্থহীন মানে মানুহে একদম মানে আপোনাৰ মানে ৰাতিপুৱা উঠাৰ পৰা আপুনি ভাত খোৱাটো এটা কৰ্ম হয়নে নহয় কিন্তু সেইবুলি আমাৰ তাৰমানে প্ৰাপ্তিটো হ'ব লাগে সৎ কৰ্ম কৰি পেলাই ধন সম্পত্তি ভগৱানকো আমি পাব লাগে যে কৰ্ম কৰিলে আমাৰ কি হ'ব কাম কৰিলেহে আমি টকা পাম টকা পালে আমাৰ ধৰ্ম কৰিব পাৰিম আমি এই চাকি হ'লে তেল দিবতো ধৰ্ম কৰিব আমাৰ তেল লাগিব কিহে লাগিব চাতিয়া ভকতক মাতি চাহ পানী খাব লাগিব গতিকে আপোনাৰ কাম কৰিলেহে এইটো অৰ্থটো হ'ব আৰু অৰ্থটো হ'লেহে আমি ধৰ্ম কৰিব পাৰিম আৰু ধৰ্ম কৰিলে আমাৰ কি হ'ব মুক্তি হ'ব নে কি কৰিম তই মুক্তি হ'ব অঁ তাৰমানে সেইটোৰ পৰা আমাৰ মানে মনুষ্য যায় মানে এই পৃথিৱীত বহুত মানে লাখ লাখ মানে জীৱ আছে সকলো জীৱৰ ভিতৰত মানে মনুষ্যটো মানে দেৱতাৰ নিচিনা শ্ৰেষ্ঠ বুলি কৈছে তাৰমানে দেৱতাসকলে বোলে মানুহৰ জীৱনটো পাবৰ কাৰণে মানে কামনা কৰে তাৰমানে দেৱদেৱতাসকলে মানে ঈশ্বৰক কয় যে আমিও একবাৰ পৃথিৱীত যায় যে মনুষ্য লীলা কৰিব আমাৰো মন আছে তাৰমানে এই মানুহৰ জীৱনটো আমাৰ কি মানে শ্ৰেষ্ঠ জীৱন নে কি হিচাপ আপোনাৰ শ্ৰেষ্ঠ হয়নে নাই শ্ৰেষ্ঠ মনুষ্য জীৱনেই শ্ৰেষ্ঠ হয় হয় এৰা মনুষ্য সহস্ৰ মধ্যে অপূৰ্ণ আছে যত পূৰ্ণ আছে যত হে ৰাম সেহি সেৱ জীৱে যত্ন কৰিয়া সাক্ষাৎ হে ৰাম যত্ন কৰাম তাৰো যে অসহস্ৰ মধ্যে এক পূৰ্ব কৰ্মে কৰি কৰা অদেহাত্মা বিবেক আমাৰ মনুষ্য জীৱনটো তাৰমানে